পোনপ্ৰথমে আমি এই হয়গ্ৰীৱ মাধৱ মন্দিৰৰ কাষৰীৰ পৰা দেশৰ যশস্বী প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী মহোদয়ৰ উপজা দিনৰ অলেখ শুভেচ্ছা জনাইছোঁ। শুভ ভগৱন্তই তেখেতক ৰাইজৰ হৈ আগন্তুক আৰু কাম কৰি যাবলৈ শক্তি প্ৰদান কৰক। তেখেতে যথেষ্ট কাম কৰিছে ভাৰতৰ কাৰণে, ৰাইজৰ কাৰণে। আজি এই যি পবিত্ৰ দিন বিশ্ব খনিকৰৰ বিশ্বকৰ্মা পূজাৰ আজি এই দিনটোতে তেখেতে জন্মগ্ৰহণ কৰিছিল। বিশ্ব খনিকৰে যেনেকৈ বিভিন্ন আটক ধুনীয়া মঠ মন্দিৰে তৈয়াৰ কৰিছিল, মাননীয় প্ৰধানমন্ত্ৰী মহোদয়েও আমাৰ দেশখনত আটক ধুনীয়াকৈ সজোৱা বৰ্তি হৈ আছে। গতিকে আমি আশা ৰাখিছোঁ, আমি ৰাইজে আশা ৰাখিছোঁ সদায় তেখেতে দীৰ্ঘজীৱী হৈ থাকক, ৰাইজৰ হৈ কাম কৰি যাওক। সেইখিনি আশা ৰাখিছোঁ। নতুন ভাৰত গঢ়াৰ ক্ষেত্ৰত মোদীজীৰ অৱদান যথেষ্ট। সেইটো হয়, সেইটো সকলোৱে জানে, ৰাইজেই জানে। গতিকে সেইকাৰণে আমি দেখিছোঁ যে বিশ্ব খনিকৰ, গতিকে সেই খনিকৰ শব্দটোতে গোটেই কথাখিনি সোমাই আছে আৰু তেনেকুৱা এটা পবিত্ৰ দিনতো তেখেত জন্মগ্ৰহণ কৰিছে ভাৰতবৰ্ষত। আজি কেক কাটিছে, আপোনালোকে আনন্দ কৰিছে? ৰাইজে আচলতে কেক কাটিছে। তেখেতৰ ৭৫ বছৰীয়া জন্মদিন। হাজো সমষ্টিৰ ৰাইজ যথেষ্ট উৎফুল্লিত হ'ল। তেখেতক আশীৰ্বাদ প্ৰদান কৰাৰ কাৰণে আমাৰ ৰাইজ ওলাই আহিছে। হাজোৰ মাধৱ মন্দিৰৰ ওচৰৰ পাজৰৰ গোটেইখিনি মানুহে ওলাই আহিছে। ওলাই আহি তেখেতক আশীৰ্বাদ প্ৰদান কৰিছে এটা কেক কাটি। পোনপ্ৰথমে আমি এই হয়গ্ৰীৱ মাধৱ মন্দিৰৰ কাষৰীৰ পৰা দেশৰ যশস্বী প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী মহোদয়ৰ উপজা দিনৰ অলেখ শুভেচ্ছা জনাইছোঁ। শুভ ভগৱন্তই তেখেতক ৰাইজৰ হৈ আগন্তুক আৰু কাম কৰি যাবলৈ শক্তি প্ৰদান কৰক। তেখেতে যথেষ্ট কাম কৰিছে ভাৰতৰ কাৰণে, ৰাইজৰ কাৰণে। আজি এই যি পবিত্ৰ দিন বিশ্ব খনিকৰৰ বিশ্বকৰ্মা পূজাৰ আজি এই দিনটোতে তেখেতে জন্মগ্ৰহণ কৰিছিল। বিশ্ব খনিকৰে যেনেকৈ বিভিন্ন আটক ধুনীয়া মঠ মন্দিৰে তৈয়াৰ কৰিছিল, মাননীয় প্ৰধানমন্ত্ৰী মহোদয়েও আমাৰ দেশখনত আটক ধুনীয়াকৈ সজোৱা বৰ্তি হৈ আছে। গতিকে আমি আশা ৰাখিছোঁ, আমি ৰাইজে আশা ৰাখিছোঁ সদায় তেখেতে দীৰ্ঘজীৱী হৈ থাকক, ৰাইজৰ হৈ কাম কৰি যাওক। সেইখিনি আশা ৰাখিছোঁ। নতুন ভাৰত গঢ়াৰ ক্ষেত্ৰত মোদীজীৰ অৱদান যথেষ্ট। সেইটো হয়, সেইটো সকলোৱে জানে, ৰাইজেই জানে। গতিকে সেইকাৰণে আমি দেখিছোঁ যে বিশ্ব খনিকৰ, গতিকে সেই খনিকৰ শব্দটোতে গোটেই কথাখিনি সোমাই আছে আৰু তেনেকুৱা এটা পবিত্ৰ দিনতো তেখেত জন্মগ্ৰহণ কৰিছে ভাৰতবৰ্ষত। আজি কেক কাটিছে, আপোনালোকে আনন্দ কৰিছে? ৰাইজে আচলতে কেক কাটিছে। তেখেতৰ ৭৫ বছৰীয়া জন্মদিন। হাজো সমষ্টিৰ ৰাইজ যথেষ্ট উৎফুল্লিত হ'ল। তেখেতক আশীৰ্বাদ প্ৰদান কৰাৰ কাৰণে আমাৰ ৰাইজ ওলাই আহিছে। হাজোৰ মাধৱ মন্দিৰৰ ওচৰৰ পাজৰৰ গোটেইখিনি মানুহে ওলাই আহিছে। ওলাই আহি তেখেতক আশীৰ্বাদ প্ৰদান কৰিছে এটা কেক কাটি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।